আমাৰ কি কয় আমাৰ দলৰে PMB মিটিং হৈছিলে। গোটেই PMB সদস্যসকলে আহিছে। দুই এজন মেম্বাৰৰ বাদে গোটেই PMB সদস্যসকলে উপস্থিত আছে। ইয়াত আমি যেহেতু BPF দল হিচাপে ইলেকশ্যনৰ সময়ত বা ইলেকশ্যনৰ আগত ৰাইজৰ হৈ পেলাই কাম কৰিম বুলি প্ৰতিশ্ৰুতি দি আহিছে। সেই হিচাপত আমি আজি অসম চৰকাৰ গঠনত নতুন অসম চৰকাৰ গঠনৰ পিছত আমি প্ৰথমবাৰ PMB মিটিং হৈছে দল হিচাপে। আৰু ইয়াত আমি এই আমাৰ যিটো BTC অঞ্চলত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিসকলে মেট্ৰিক পৰীক্ষা বা যিসকলে 12 পৰীক্ষা দিব ফাইনাল, সিহঁতক আমি এই গৰম দিনৰ ভিতৰত ছামাৰ কোচিং চেণ্টাৰ খুলি পেলাই আৰু ছাত্ৰ ছাত্ৰীসকলক যিসকলে মেট্ৰিক দিব আৰু ক্লাছ 12 এক্সাম দিব, সিহঁতক কোচিং দিবৰ কাৰণে কেনেকুৱা ব্যৱস্থা কৰা যায় ইয়াৰ ওপৰত আমি আলোচনা কৰিছোঁ। মুঠতে 1 মাহ আমি দলৰ হৈ পেলাই হওক বা চৰকাৰীভাৱেই হওক ছাত্ৰ ছাত্ৰীসকলক কোচিং কেম্প আমি কৰাম প্ৰতিখন জিলাত, মানে এৰিয়া হিচাপে, জিলা বুলি নহয়, যেনেকৈ প্ৰয়োজন এই হিচাপত ক্লাছ 10ৰ ষ্টুডেণ্ট, 11 ষ্টুডেণ্ট আৰু 12 ষ্টুডেণ্টসকলক আমি কোচিং চেণ্টাৰ খুলি পেলাই কোচিং কৰিম। ডিপাৰ্টমেণ্টটো ছ'চিয়েল চায়েন্স থাকিব, মেথছ থাকিব, এনেকুৱা ইংলিছ, এনেকুৱা 4টামান ডিপাৰ্টমেণ্ট, মেজৰ ডিপাৰ্টমেণ্টটো লৈ পেলাই আমি কোচিং চেণ্টাৰ কৰিম। এইটো হ'ল। আৰু ছেকেণ্ডত হ'ল আমাৰ এক্স MLA, এক্স EM আৰু এক্স MCLA সকলক লৈ আমি BTC লেভেলত আমি যেনেকৈ অসমৰ চিফ মিনিষ্টাৰ ভিজিলেন্স যেনেকৈ থাকে, আমিও BTC অঞ্চলত বডোলেণ্ড চিফ ভিজিলেন্স মনিটৰিং কমিটি এটা বনাব। এইটো চৰকাৰীভাৱে হ'ব। মানে আমাৰ BTC অঞ্চলত কি হৈছে, কি হোৱা নাই, ক'ত কি কৰিব লাগে নালাগে, সেইবিলাক গোটেই মনিটৰ কৰিবৰ কাৰণে আমাৰ এক্স MLA, এক্স CM আৰু এক্স MCLA সকলক বনোৱা হ'ব ইমিডিয়েটলি। আৰু এটাটো হ'ল সেই আগৰ দিনৰ চৰকাৰৰ সময়ত প্ৰমোদ বড়োৱে যিটো APTCLক 900 বিঘামান, 900 অলপ বেছি হ'ব পাৰে, ইয়াত মালগাঁও ৰেভিনিউ আণ্ডাৰত 900তকৈ বেছি মাটি APTCLক এলটমেণ্ট দি গৈছে। এতিয়া অসম চৰকাৰৰ পৰা এইটো ইমিডিয়েট হেণ্ড অভাৰ দিব লাগে বুলি আমাৰ তাত লেটাৰ আহিছে। তো আমি আলোচনা কৰিছে, আমি এই 900 ছামথিং বিঘাত যিমান জাতি জনগোষ্ঠী আছে, সম্প্ৰদায়ৰ মানুহ আছে, ইয়াত মই যিমানটো জানো মুছলিম সম্প্ৰদায়ৰ আছে আৰু কিছু হয়তো ৰাজবংশী ফেমিলিও আছে। তো আমি আমাৰ MCLA ধনেশ্বৰ ভূঞানী আৰু আমাৰ যিখিনি লোকেল বাসিন্দা, সেইসকলৰ লগত আমি আলোচনা কৰিছোঁ যে সেইটো কি কৰা যায়। এতিয়া গভৰ্ণমেণ্ট অফ আছামে সেইটো APTCLক ইমিডিয়েটলি হেণ্ড অভাৰ দিব লাগে বুলি আমাৰ ৰিকুৱেষ্ট লেটাৰ আহিছে। এই হিচাপত আমি আলোচনা কৰিছোঁ। তো আলোচনা আমাৰ কথা হৈছে যে আমি এই এফেক্টেড ফেমিলিসকলক আমি ক'ত শ্বিফ্ট কৰিব লাগে, ক'ত এটাটো জাগা দিব লাগিব, শ্বিফ্ট কৰিব লাগিব। যিহেতু ইহঁতে BTCৰে মানুহ, এই হিচাপত আমি BTC অঞ্চলতে আশে পাশে য'ত চৰকাৰী মাটি এনে পৰি আছে তাতে বহাম বুলি আমি অলৰেডি আলোচনা কৰিছে। আৰু এফেক্টেড সকলক কি ফেচিলিটি দিব লাগে সেইটো চৰকাৰী নিয়ম হিচাপে আমি দিম। এতিয়া হ'ল আমি যিমানটো জানো 93 ফেমিলি আছে, 93 ফেমিলি আছে। এই 93 ফেমিলিক আমি ইহঁতে ক'ত বহিবলৈ ইচ্ছা আছে সেইটো মাটি দেখাই দিলে আমি তাতে মাটিটো এলটমেণ্ট কৰি দিব। আৰু আমি লোকেল বাসিন্দা হিচাপে আমি আলোচনাও কৰিছে, ইহঁতে এগ্ৰী। আমি কৈছোঁ যে আপোনালোকে জাগা চইচ কৰক ক'ত বহিব, সেই হিচাপত আমি মাটিটো এলটমেণ্ট দিব। সেই হিচাপত ইহঁতে আমাক অতি সোনকালে ইহঁতে ক'ত বহিবলৈ ইচ্ছা আছে সেইটো আমাক জনাই দিব।
সৰ্বজৰা নহয়, এইটো মালগাঁও, এইটো সৰ্বজৰাটো নহয়, এইটো মালগাঁও, এইটো চাপৰ। আমাৰ বিটিচি ইলেকশ্যনত আগত চাপৰ অঞ্চলত ধুবুৰী ডিষ্ট্ৰিক্ট চাপৰ অঞ্চলত আপোনালোকে ইলেকশ্যন হৈছে বুলি শুনিছে। ইয়াতে লাগালাগি আমাৰ বিটিচি অঞ্চলত 900 কিলোমিটাৰ। তো আমি কৈছোঁ এই সময়ত যে আমাৰ বিটিচি অঞ্চলত ইলেকশ্যন কৰিব নালাগে। যদি দৰকাৰ হয় আমি এই ফেমিলিসকলৰ লগত আলোচনা কৰি সেইটো আমি মাটি ক'ত বহাব, ইহঁতক ক'ত চিফ্ট কৰিব, সেইটো ফাইনেল কৰাৰ পিছত ইহঁতক আমি ইয়াৰ পৰা তাতে চিফ্ট হোৱাৰ পিছত এই মাটিটো আমি চমজাই দিম বুলি অসম চৰকাৰত আমি অলৰেডি জনাই দিছোঁ। আগত ইহঁতক চেটেল কৰিম আমি ক'ত বহাব। এইটো হোৱাৰ পিছত এই মাটিটো আমি এপ্লিকেশ্যনক আমি পঠাই দিম। কথা হৈছে ইমিডিয়েটলি আমি সেইটো ব্যৱস্থা কৰিম। আৰু আমি দল হিচাপে যেতিয়া ইহঁতক এই জাগাৰ পৰা চিফ্ট কৰা হ'ব, দল হিচাপে আমি ৰাজহুৱাভাৱে ইহঁতক ছাপৰ্ট কৰিম। বিজেপিৰ দল হিচাপে এইটো আমাৰ আজি আলোচনা হৈছে। আৰু সেইখিনি আৰু সেইটোতো আপোনালোকে শুনিছে। আজি আকৌ আলোচনা হৈছে যে আমাৰ বডোলেণ্ড কাউন্সিলত নতুন সেইদিনা ডিচিশ্যন হ'ল। এটাটো হ'ল বিছমুৰী এৰিয়া, কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ বিছমুৰী এৰিয়াত নতুন গ্ৰীণ ফিল্ড 300তকৈ বেছি বিঘা, এইটো নতুন গ্ৰীণ ফিল্ড হিচাপে আমি ল'বলৈ ওলাইছোঁ। এইটো ডিচিশ্যনে হৈ গ'ল। নতুন গ্ৰীণ ফিল্ড বিছমুৰী নেশ্যনেল হাইৱে ওচৰত 300 বিঘাতকৈ অলপ বেছি। আৰু একটাটো হ'ল বিটিচি যিটো নতুন গেট, বডোলেণ্ড কাউন্সিলৰ যিটো গেট, ইয়াত অকল এফচি চেম্বল থাকিব নালাগে, থাকিলে DLCও থাকিব লাগে, NJBও থাকিব লাগে। আৰু নাথাকিলে এটাও চেম্বল থাকিব নালাগে, দৰকাৰ নাই। এনেকুৱা চৰকাৰী গেটত কোনোবা আপচু বা কোনোবা BLC বা কোনোবা NJBৰ চেম্বল থাকিবই নালাগে হিচাপত, মোৰ হিচাপত। কিন্তু সেইটো উঠাই দিলে বেয়া পাব। যদি এফচুৰ আছে তেতিয়াহ'লে চুক্তিকাৰী BLCও হয়, NJBও হয়। সেই হিচাপত এফচুও থাকক, BLCও থাকক, NJBও থাকক। এইটো আজি আমাৰ PMBয়ে আমাক ছাপৰ্ট কৰিছে। নাই, প্ৰমোদ বড়োৱে যিটো চাকৰি দি গৈছে সেইটোকে আমি ভেৰিফাই কৰি আছোঁ, জেনুইন হয় না নহয়। চাকৰি দিছে, বেতন নাথাকা চাকৰি, এইটো কি চাকৰি, এইটোকে আমি ভেৰিফাই কৰি আছোঁ। এইটোহে এইবিলাক উৰাণ খাপ নালাগে। আপোনাৰ মুছলপুৰত বিৰাট ডাঙৰ ডাঙৰ ক্লাব আছে, ইহঁতকৈ আমি উঠাই লৈ যাম। উৰাণ ক্লাবক প্ৰয়োজন নাই।